কোন জড়িত হৈ আছে বুলি কৈছে নে থুলমুলকে কৈছে লোহাৰ মিস্ত্ৰী লোহাৰৰ বস্তু বনাই পিনে কোনোবা লোহাৰ ইণ্ডাষ্ট্ৰি কৰি গৈছে কোনোবা মৃৎশিল্পী আপোনাৰ মাটিৰ যেন কুমাৰ টাইপৰ বস্তু বনাই পিনে এষ্টাব্লিছ হৈছে এইবিলাক ডাঙৰ ইণ্ডাষ্ট্ৰি হয় মৃৎশিল্পটো কাঠ মিস্ত্ৰীটো অজস্ৰ বস্তু আজিকালি অনলাইনত ৱাল হেংগিং লাগে কিবা লাগে কাৰ্পেণ্টিং বিজনেছো বহুত ডাঙৰকে কোনোবা কৰিছে ভাস্কৰ্য যি শিল কাটি বনাইছে এনেকুৱা সকল অলৰেডি মানে ভাৰতৰ অৰ্থনীতিত প্ৰভাৱ পেলাইছে আৰু মই ভাবো আমাৰো বেছি সময় নালাগে বাঁহবেতেও অৰ্থনীতিত প্ৰভাৱ পেলাব হৈ যাম ইমান টকা ঘটিব অপশ্যন দেখিছো মই আছে অপশ্যন মেইন কথা মানে আমি অলপ চলপ জানোৱেই হাঠিয়া কিনি পালে আৰু বেছি স্পীড হৈ যায় আৰু হাঠিয়াতকৈ ডাঙৰ বস্তুটো হ'ল সঠিক ৰাস্তা পালে বনাবতো জানে আপোনালোকে হয় নহয় সঠিক ৰাস্তা বনাই পাই যোৱাটো আমি হোৱাই বস্তু লগালগ আমি বিজনেছ পৰিকল্পনা কৰা নাই এই বস্তুখিনি শিকিলে আমি নিশ্চয় পাৰিম কিন্তু বস্তু বনাব জানিলে নহয় বহুতে বহুত কাম কৰিব জানে কেতিয়াও উঠিব নোৱাৰে ব্যৱসায়িক কনচেপ্টটো অলপ বেলেগ ধৰণৰ সেইখিনিয়ে আমি ইয়াত আলোচনা কৰিম ব্যৱসায়িক কনচেপ্ট লৈ ল'লেহে সেইটো পৰ্যায়ত আমি পাবগৈ পাৰিম বুজিয়ে নহয় তাৰপৰা আহিলে এই প্ৰেক্ষাপটত PM বিশ্বকৰ্মা আঁচনিখন শিপিনী আৰু শিপিনীসকলে প্ৰদান কৰা সামগ্ৰী আৰু সেৱাৰ মানদণ্ড আৰু পঢ়াৰ বৃদ্ধিৰ লক্ষ্যৰে এক পৰিৱৰ্তন পদক্ষেপ হিচাপে আত্মসমৰ্পণ কৰে এই আঁচনিখনে এই দক্ষ ব্যক্তিসকলক ঘৰুৱা আৰু বিশ্বব্যাপী মূল্য শৃংখল দুয়োটাতে একত্ৰিত কৰিব বিচাৰে যাৰ ফলত তেওঁলোকৰ আৰ্থ-সামাজিক অৱস্থা আৰু জীৱনৰ মানদণ্ড উন্নত হয় গম পাইছেন এটা বুজাবলগীয়া নাই চাগে নাজানো এই আঁচনিখনৰ জৰিয়তে মানে মানুহ দক্ষতা কৰিব পৰা হ'ব দক্ষতা কৰি বিশ্বব্যাপী তেওঁৰ মূল্য বৰ্ধিত হ'ব আৰু হোৱাৰ লগে লগে কি হ'ব আৰ্থ-সামাজিক অৱস্থা আৰু জীৱনৰ মানদণ্ডটো উন্নত হ'ব এইটোৱে মই যিটো অথনি ক'লো আৰ্থ-সামাজিক যেতিয়া আমাৰ অৱস্থা ভাল হ'ব তেতিয়া জীৱনৰ মানদণ্ডও ভাল হ'ব PM বিশ্বকৰ্মা আঁচনিৰ মৌলিক উদ্দেশ্য হৈছে একেখিনিয়ে প্ৰায় শিপিনী আৰু শিপিনীসকলক বিশ্বকৰ্মা হিচাপে স্বীকৃতি প্ৰদান কৰি তেওঁলোকৰ আঁচনিখনৰ সুবিধা ল'বলৈ যোগ্য কৰি তোলা বিশ্বকৰ্মাসকলৰ দক্ষতাক নিখুঁত ক'তো খুঁত নথকা কৰিবলৈ দক্ষতা উন্নতিকৰণৰ ব্যৱস্থা কৰা আৰু তেওঁলোকৰ বাবে প্ৰাসংগিক আৰু উপযুক্ত প্ৰশিক্ষণৰ সুযোগ উপলব্ধ কৰা পণ্যৰ ক্ষমতা বস্তু বনোৱাৰ ক্ষমতা উৎপাদনশীলতা আৰু মান বৃদ্ধিৰ বাবে উন্নত আৰু আধুনিক সঁজুলিৰ সমৰ্থন প্ৰদান কৰা যেটো 15,000 টকা সঁজুলি দিব সেইটো দি যাতে হেনকা ধৰণৰ কাম কৰিব পাৰি সেইটো মানে দিব হিতাধিকাৰীসকলক জামিনবিহীন বিনামূলীয়া ঋণ জামিনবিহীন নহয় জামিন বিনামূলীয়া ঋণ মানে কোনো জামিন নিদিয়াকে কোনো গ্যাৰান্টৰ নোহোৱাকে ঋণ দিব আৰু ভোটৰ সাহায্য সহজ সুবিধা প্ৰদান কৰা ভোটৰ সাহায্য 5% এটো লিখা আছে 5% ইন্টাৰেষ্টত লিখা আছে সবতে লিখা আছে তাতকৈ বেছি বেংকে ল'ব নোৱাৰে ললে আমি নামানিম সুদিম আমি মুদি ডাঙৰীয়া সুদাও মাধ্যম আছে না আজিকালি সুদিব পাৰিম তেওঁ লগ নাপালে কি হ'ব একে দিনে 5 মিনিটত তেওঁ কামত পৰি যাবগে কোনো ল'ব নোৱাৰে 5% ইন্টাৰেষ্ট এটো আমাক দি গৈছে যে বিশ্বকৰ্মাসকলে যিটো লোন এপ্লাই কৰিব ইয়াৰ পৰা সাৰ্টিফিকেট পোৱাৰ পিছত তেওঁলোকক 5% ইন্টাৰেষ্ট কিন্তু তাতে আছে বেংক প্ৰসেসিং কিবা এটা চাৰ্জ ল'ব পাৰে আৰু লোন দিলে ইনস্যুৰেন্স যেটো বেংকৰ যেটো ৰুল ৰেগুলেশন RBI ৰুল ৰেগুলেশন এইটা ফ্লো কৰিব এনেটো আপোনাৰ ধৰক 1 লাখ টকা 5,000 টকা যদি সুদ হয় 5% হয় এবছৰ 5,000 টকা ডেৰ বছৰ 7,500 টকা কিন্তু মই যিমানটো গম পালো আপোনাৰ 1 লাখ 11,000 12,000 টকা ঘূৰাব লাগে তাতে আপোনাৰ অন্যান্য কিবা কিবি সোমাই গৈছে ইনস্যুৰেন্স সোমাইছে মেবি প্ৰসেসিং চাৰ্জ সোমাইছে কিবা কিবি ডেৰ বছৰ ঘূৰাব লাগে যিমানটো এমাউন্ট হয় ডেৰ বছৰ ঘূৰাব লাগিব আপোনাৰ 6,200 নে কিমান EMI আহে বোলে যে মই তো প্ৰেক্টিক্যালি কোন ৰাইজে কৈছে পাৰ মান্থলি 1 লাখ টকা কিমানটো হ'ল মানে 1 লাখ টকা আমি তেতিয়া লম ধাৰলে যেতিয়া মোৰ বিজনেস সেটআপ হৈছে মই ঘটিব পাৰিম 1 লাখ টকা আনি মই মাহে 30,000 ঘটিব পাৰিম নহয়তো 10,000 ঘটিব ঠিক আছে 6,000 টকা তেওঁলোকক দি 3,000 টাকা দিব মূলটো থাকিলে হয় না কিন্তু যদি আমি প্ৰকৃত বিশ্বকৰ্মা হয় আমি ফাইনান্সিয়াল সাপোর্ট পালে মাহে 30,000 টকা ঘটিব পাৰিম নোৱা কোনো কথা নাই 1 লাখ টকা চৰকাৰ নিজস্বও কিবা এটা থাকিব আৰু নিজৰ কলাটোতো আছে হাতৰ হেইটো আছে আমাৰ যাদু নহয় জানো লগাল দুদিন দেৰিকে লম আমি হেতুৰ ওপৰত ডিসকাস কৰিম কিন্তু পইচাটো নিজাতে সৎ ব্যৱহাৰ হয় আমাৰ যাতে লগালগ ইনভেষ্ট কৰি হেতুৰ ওপৰত আমি নিৰ্ভৰ কৰিম তাৰপা আহিলে